যিমানে সানস্ক্রিন নলগাও কিয়। এয়া গণেশ ঘাট ঠিকই চিনি পাইছে। প্ৰায় তেজপুৰৰ সকলো মানুহৰে প্ৰিয় ঠাই আৰু মোৰো কিন্তু বহুত প্ৰিয় দেই ঠাইডোখৰ। মই প্ৰায়ে ইয়ালৈ আহোঁ, কেতিয়াবা অকলে নীৰৱে আহি অকণমান হয়তো জিৰাওঁ, কেতিয়াবা হয়তো লগত মোৰ বন্ধু বান্ধৱী নতুবা কোনোবা কাজেনো থাকে। পিছে আজি মই অকলে অহা নাই, আজি মোৰ লগত বৌ আহিছে আৰু লগতে আমাৰ টিকলিজনী, তাইৰো গৰম বন্ধ চলি আছে নহয়। সেইকাৰণে ভাবিলোঁ অকণমান ফুৰাই লৈ আহোঁ। আৰু মানুহখিনি দেখি আপোনালোকে চাগে অনুমান কৰিব পাৰিছে কিমানে যে ভাল পায়। আৰু ডেকা গাভৰু বুলি ইয়াত কোনো কথা নাই, সকলোৱে আহে প্ৰায়। মই প্ৰায় সকলো ধৰণৰ মানুহকেই দেখা পাওঁ ইয়াত, আৰু সেইকাৰণে মোৰ বেছি ভাল লাগে ঠাইডোখৰ। আজি আমাৰ টিকলিজনীয়েও বহুত এনজয় কৰিলে, লগতে আমিও। ঠাইডোখৰ চাব লগাটো বিশেষ একোৱেই নাই, কিন্তু তথাপিও ভাল লাগে। আৰু মইতো ইয়ালৈ আহিলে কিবা এটা পজিটিভ এনাৰ্জি পাওঁ, যিটো মই অনুভৱ কৰোঁ। বাকী মানুহে বা কি অনুভৱ কৰে সেয়া হয়তো মই নাজানো, কিন্তু মোৰ যি অনুভৱ তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। হে এভৰিৱান, মোৰ আন এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিম। সো ভিডিঅ'টো দেখিছে, আমি অকণমান ওলাই গৈছিলোঁ, ওলাই গৈ অকণমান ফ্ৰেছ অনুভৱ কৰিলোঁ, ভাল লাগিল গৈ। কিন্তু এটাই সমস্যা, এয়া হ'ল স্কিনৰ। যিহেতু এতিয়া ছিজনটো এনেকুৱা, অকণমান ওলাই গ'লে চাব ছানবাৰ্ণ হয়। এইটো প্ৰব্লেম থাকে, মই যিমানে ছানস্ক্ৰীন লগাই নাযাওঁ কিয় মোৰ ছানবাৰ্ণ হ'বই। বিশেষকৈ মোৰ হাত ভৰিত বেছি হয় মুখতকৈ বেছি, কাৰণ মুখখনত অলপ বেছি যত্ন লওঁ কাৰণে। আৰু মই বাহিৰত ওলাই গ'লেও ছানস্ক্ৰীনটো প্ৰায় 1 ঘণ্টামানৰ আগতে লগাব লাগে, আৰু তলত মইশ্চাৰাইজাৰ লগাই ল'ব লাগে, নহ'লে মোৰ স্কিনটো অকণমান পুৰে। এইটো অকল মোৰে নে বহুতৰে হয় সেইটো হয়তো মই নাজানো। চ' মোৰ নিচিনা প্ৰব্লেম চাগে আপোনালোকৰো ফেচ কৰে, সেইকাৰণে ভাবিলোঁ এটা হোম ৰেমেডি বনাওঁ। মই এইটো প্ৰথম কৰি চাম, আৰু প্ৰথম কৰি চাই মোৰ অভিজ্ঞতা কেনেকুৱা তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। স্কিনখনৰ লগত খেলা কৰিব মন নাযায়, যিহেতু হোম ৰেমেডি, সেইকাৰণে অকণমান সাহস কৰিছোঁ। আৰু যিখিনি ইনগ্ৰেডিয়েণ্ট মই তাত ব্যৱহাৰ কৰিম সেইখিনি মই অকণমান চাৰ্চ কৰি লৈছোঁ, চাই লৈছোঁ তাত কেনেকুৱা কি ধৰণৰ থাকে, নহ'লে হয়তো ক্ষতি কৰিব পাৰে। চ' ইউটিউবত দেখিয়ে থাকোঁ সকলোৱে কৰে, চ' সেইকাৰণে ময়ো ভাবিলোঁ চেলেঞ্জ হিচাপে লওঁ, কিমান দূৰ সফল হওঁ, ভাল যায় নে বেয়া যায় নাজানো। আৰু যদিহে মই উপকৃত হওঁ তেতিয়াহ'লে আপোনালোকেও কৰি চাব পাৰিব, ট্ৰাই কৰিব পাৰিব। আৰু এয়া মই এটা বল লৈ লৈছোঁ, আৰু বলটোত এয়া মই দিছোঁ কফি পাউডাৰ। কফি পাউডাৰটোৱে এণ্টি অক্সিডেণ্টৰ কাম কৰে, ই আমাৰ স্কিনখনত ব্ৰাইটনিঙো বঢ়ায় আৰু লগতে এণ্টি এজিঙৰো কাম কৰে। আৰু মই ইয়াত কফি পাউডাৰ 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত ল'লোঁ মই এয়া মৌ মই 1 চামুচ লৈছোঁ, কাৰণ মৌ দিলে আমাৰ স্কিনটো মইশ্চাৰাইজ হৈ থাকিব আৰু হাইড্ৰেট কৰি ৰাখিব। আৰু তাৰপিছত মই ইয়াত দিছোঁ অকণমান নেমু ৰস। আৰু নেমু ৰসটো দিওঁতে এটা কথা মন কৰিব, যদিহে আপোনালোকৰ চেঞ্চিটিভ স্কিন তেতিয়াহ'লে নেমুটো স্কিপেই কৰিব, তাৰ সলনি আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে। মোৰ যিহেতু তেনেকুৱা একো সমস্যা নাই, সেইকাৰণে মই ইয়াত নেমুকে ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত মই লৈছোঁ অকণমান বেচনো মই 1 চামুচেই ব্যৱহাৰ কৰিছোঁ। আৰু বেচনৰ গুণাগুণটো আপোনালোকে জানেই বাৰু, বেচনে আমাৰ স্কিনখনৰ হোৱাইটনিঙৰ কাম কৰিব। আৰু এয়া মই মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু মিশ্ৰণটো মুখত লগোৱাৰ আগতে মুখখন ভালকৈ ধোৱাটো দৰকাৰ, সেইকাৰণে মই অকণমান স্ক্ৰাব কৰি লৈছিলোঁ। মোৰ স্কিনখন বহুত ড্ৰাই হয়, সেইকাৰণে মই ইয়াত মৌ ব্যৱহাৰ কৰিছিলোঁ। আৰু যদিহে আপোনালোকৰ অইলি স্কিন হয় তেতিয়াহ'লে আপোনালোকে গোলাপ জল দিব, মৌটো দিলে বেছি অইলি হৈ যাব। আৰু কফি পাউডাৰটোৱে আমাৰ আণ্ডাৰ আই ডাৰ্ক চাৰ্কেলো ৰিমুভ কৰাটো সহায় কৰে। আৰু এইটো সমস্যা মোৰ আছেই, যিহেতু মই কেতিয়াবা ব্যৱহাৰ কৰোঁ, সেইকাৰণেহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু যদি কেতিয়াবা চকুৰ তলত ৰিংকেল পৰে তেতিয়াও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। ফেচ পেক লগোৱা হৈ গ'ল, এতিয়া প্ৰায় 10 বা 15 মিনিটৰ কাৰণে ৰাখি দিলেই হ'ব। আৰু এয়া মই প্ৰায় 15 মিনিটৰ পিছত ধুই আহিলোঁ। আৰু ধুওঁতেই মই গম পাইছিলোঁ স্কিনটো অকণমান ছফ্ট লাগিছিলে, ভাল লাগিছিলে। আৰু তাৰপিছত মই আইনাত আহি চালোঁ, অকণমান উজ্জ্বলতাটো বহা নিচিনা পাইছোঁ, হয়তো কেমেৰাত আপোনালোকে ধৰিব পৰা নাই।
আৰু মোৰ যেহেতু ডাৰ্ক সাৰ্কেলৰ সমস্যা আছিল ডাৰ্ক সাৰ্কেলটো অকণমান মানে ৰিমুভ কৰা নিচিনা লাগিছে আৰু মাস্কটো লগাই থাকোঁতে মই অকণমান ভয় খাইছিলোঁ কিবা অসুবিধা হ'ব নেকি নাই তেনেকুৱা কিন্তু একো নহ'লে ভাল লাগিলে এক্সপিৰিয়েঞ্চটো ভালেই গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব যদিহে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক পজিটিভ ভাবক হেল্ডি খাওক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক আজিলৈ এৰিছোঁ